নমস্কাৰ মোৰ অসমীয়া বন্ধু বান্ধৱসকল আৰু পুত্ৰ পুত্ৰীসকল। কেইদিনমান আগতেই এটা ভিডিঅ'ত মই কৈছিলোঁ যে আধাৰ কাৰ্ড, ৰাচন কাৰ্ড আৰু ভোটাৰ ID কাৰ্ড থাকিলেও মই অসমীয়া নাইবা ভাৰতীয় নাগৰিক বুলি কাকো মানি নলওঁ। বৰ ইণ্টাৰেষ্টিং কথা এটা হৈছে। শুনক, আজি 13 আগষ্ট 2025 চনত আজি কি ক'ব খুজিছোঁ যে বিহাৰৰ SIRৰ ওপৰত বহুত কেইটা PIL পৰিছিলে সুপ্ৰিম কোৰ্টত। তাৰে শুনানি আৰম্ভ হৈছে। আজি শুনানিত এটা কথা জাষ্টিছ সূৰ্যকান্ত আৰু জাষ্টিছ বাগচীয়ে এটা কথা ক্লিয়াৰলি কৈ দিছে যে আধাৰ কাৰ্ড, তোমাৰ ration card, voter ID card can be recognized as only ID proof of an individual, but they are not the certificate for citizenship of India. ভাৰতৰ নাগৰিকত্বৰ সেই আইডেণ্টিটি কাৰ্ডবিলাক একো চাৰ্টিফিকেট নহয়। বুজিলে নে কথাটো? অ'কে, নাম্বাৰ 2, মই কি আপোনালোকক কথা ক'ব বিচাৰিছোঁ, এই দুইটা পইণ্ট মোৰ আপলিটিকেল, ৰাজনীতিৰ লগত কোনো ইয়াৰ সম্বন্ধ নাই, কিন্তু আমাৰ সংবিধানৰ ওপৰত কিছু সম্বন্ধ আছে। আজি কি হৈছে, আজি নহয়, এদিন নে দুদিন আগৰ ঘটনা। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মাননীয়া শ্ৰীমতী মমতা বেনাৰ্জীয়ে খোলাখুলি ইলেকশ্যন কমিশ্যনক চেলেঞ্জ কৰিছে। ইলেকশ্যন কমিশ্যনৰ কোনো আদেশ প্ৰায় নামানো বুলি কৈছে আৰু তেওঁৰ গভৰ্ণমেণ্ট পাৰ্চনেলক SIRৰ কাৰণে কাকো সহযোগ নকৰিবলৈ কৈছে আৰু তেখেতে SIR কৰিব নিদিওঁ বুলি কৈছে। কোনো মানুহৰ ভোটাৰ লিষ্টৰ পৰা নাম কাটিব নিদিওঁ বুলি চেলেঞ্জ কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক। মই আপোনালোকে ভাবিছে মই ৱেষ্ট বেংগলৰ কথা কেলেই বকি আছোঁ। ৰাইজ আৰু বেছি বছৰ নাই, অসমতো সেই একেই অৱস্থা আহিব। আজি মাননীয়া মমতা বেনাৰ্জীয়ে কিয় কৈছে জানেনে? পশ্চিমবংগত কোনো পাৰ্টীয়ে চৰকাৰ চলাব নোৱাৰে, জিতি আহি চৰকাৰ চলাব নোৱাৰে, কোনো মুখ্যমন্ত্ৰী বনিব নোৱাৰে যদিহে এটা বিশেষ শ্ৰেণীৰ মানুহৰ তাহাঁতি ভোট নাপায়। আৰু এই বিশেষ শ্ৰেণীৰ মানুহে মাত্ৰ এটা পাৰ্টিকেই ভোট দিয়ে। খতৰনাক ডেম'ক্ৰেচিক ধ্বংস কৰিবলৈ এই শ্ৰেণীৰ মানুহবিলাকে আহিছে। আৰু অসমত আৰু বেছিদিন নাই। অসমত যদি কোনোবাই চৰকাৰ বনাব খোজে তেনেহ'লে বাছ আৰু কেইটামান বছৰেই থাকক। হাঁহিছোঁ মই, কিন্তু কিমান দুখৰ, কিমান ভয়ংকৰ পৰিৱেশ হৈ গৈ আছে অসমত। আমাৰ পিছৰ প্ৰজন্মৰ কি হ'ব? মোৰ দিনবোৰতো যাব, আমাৰ পিছৰ প্ৰজন্মৰ কি হ'ব? তো আপোনালোকে ভাবক কি কৰিব লাগে। যদি কিবা মনত আছে প্লিজ কমেণ্ট কৰক। থেংক ইউ ছ' মাছ। জয় অসম, জয় হিন্দ।